আজি 22/1/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ-দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোক সম্পূৰ্ণ পাৱন হ'ব লাগে, সেইবাবে কেতিয়াও কাকো দুখ নিদিবা। কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা যাতে কোনো বিকৰ্ম নহয়, সদায় পিতাৰ আজ্ঞা অনুসৰি চলি থাকা। প্ৰশ্ন: পাথৰৰ পৰা পাৰচ হোৱাৰ উপায় কি? কোনটো বেমাৰ এই ক্ষেত্ৰত বিঘিনিৰ ৰূপ হয়? উত্তৰ: 1 নম্বৰ, পাথৰৰ পৰা পাৰচ হোৱাৰ কাৰণে পুৰা নাৰায়ণী নিচা থকা উচিত। দেহ অভিমান থাকিব নালাগে। এই দেহ অভিমানেই হৈছে সকলোতকৈ কাঢ়া বেমাৰ। যেতিয়ালৈকে দেহী অভিমানী নোহোৱা, তেতিয়ালৈকে পাৰচ হ'ব নোৱাৰা। পাৰচ হোৱা সকলেহে পিতাৰ সহায়কাৰী হ'ব পাৰে। 2 নম্বৰ, সেৱাও তোমালোকৰ বুদ্ধি সোণৰ কৰি দিব। ইয়াৰ বাবে পঢ়াৰ প্ৰতি পুৰা মনোযোগ দিয়া। ওম শান্তি। আত্মিক সন্তানসকলৰ প্ৰতি আত্মিক পিতাই সাৱধান বাণী শুনাই যে, সন্তানসকল, নিজক সংগমযোগী বুলি ভাবা, সত্যযোগী বুলিতো নাভাবা। তোমালোক ব্ৰাহ্মণ সকলেহে নিজক সংগমযোগী বুলি ভাবা। বাকী সকলোৱেতো নিজক কলিযোগী বুলি ভাবিব। বহুত পাৰ্থক্য আছে সত্যযুগ আৰু কলিযুগ, স্বৰ্গবাসী আৰু নৰকবাসী। তোমালোকতো স্বৰ্গবাসীও নোহোৱা, নৰকবাসীও নোহোৱা। তোমালোক হৈছে পুৰুষোত্তম সংগমবাসী। এই সংগম যুগক তোমালোক ব্ৰাহ্মণ সকলেহে জানা, আন কোনেও নাজানে। তোমালোকে যদিও জানা, কিন্তু পাহৰি যোৱা। এতিয়া মনুষ্যক কেনেকৈ বুজোৱা হ'ব? তেওঁলোকেতো ৰাৱণৰ শিকলিৰে বান্ধ খাই আছে। ৰাম ৰাজ্যতো নাই, ৰাৱণক জ্বলাই থাকে। ইয়াৰ দ্বাৰা এইটো সিদ্ধ হয় যে এয়া ৰাৱণ ৰাজ্য। ৰাম ৰাজ্য কি আৰু ৰাৱণ ৰাজ্য কি, এয়াও তোমালোকে ক্ৰমানুসৰি বুজি পোৱা। পিতা সংগম যুগত আহে, সেয়েহে সত্যযুগ আৰু কলিযুগৰ তুলনাও এতিয়া কৰা হয়। কলিযুগত থকাসকলক নৰকবাসী আৰু সত্যযুগত থকাসকলক স্বৰ্গবাসী বুলি কোৱা হয়। স্বৰ্গবাসীক পাৱন আৰু নৰকবাসীক পতিত বুলি কোৱা হয়। তোমালোকৰতো কথাই সুকীয়া। তোমালোকে এই পুৰুষোত্তম সংগম যুগক জানা। তোমালোকে বুজি পোৱা যে আমি ব্ৰাহ্মণ। বৰ্ণৰ চিত্ৰও বহুত ভাল। ইয়াৰ ওপৰতো তোমালোকে বুজাব পাৰা। পাৰ্থক্য বুজিব লাগে, যাতে মনুষ্যই নিজক নৰকবাসী পতিত কঙাল বুলি বুজিব পাৰে। এনেকৈ লিখিব লাগে যে এতিয়া এয়া পুৰণি কলিযুগী সৃষ্টি। সত্যযুগ স্বৰ্গ হৈছে নতুন সৃষ্টি। আপুনি নৰকবাসী নে স্বৰ্গবাসী? আপুনি দেৱতা নে অসুৰ? এনেকৈতো কোনেও নকয় যে আমি স্বৰ্গবাসী। কোনেও এনেকৈ ভাবে যে আমিতো স্বৰ্গত বহি আছো। হেৰৌ, এয়া নৰক নহয় জানো? সত্যযুগ ক'ত আছে? এয়া হৈছে ৰাৱণ ৰাজ্য। সেয়েহে ৰাৱণক জ্বলায়। তেওঁলোকৰ ওচৰতো কিমান উত্তৰ থাকে, সৰ্বব্যাপীৰ ওপৰতো কিমান তৰ্ক কৰে। তোমালোক সন্তানসকলেতো একেবাৰে স্পষ্টকৈ সোধা, এতিয়া নতুন সৃষ্টি নে পুৰণি সৃষ্টি? এনেকৈ স্পষ্টকৈ পাৰ্থক্য বুজাব লাগে। ইয়াৰ বাবে মগজ, বুদ্ধি থকা দৰকাৰ। এনেকুৱা যুক্তিৰে লিখিব লাগে যাতে মনুষ্যই নিজক সোধে যে মই নৰকবাসী নে স্বৰ্গবাসী? এয়া পুৰণি সৃষ্টি নে নতুন সৃষ্টি? এয়া ৰাম ৰাজ্য নে ৰাৱণ ৰাজ্য? মই পুৰণি কলিযুগী সৃষ্টিৰ নিবাসী নে নতুন সৃষ্টিৰ নিবাসী? হিন্দীত লিখি আকৌ ইংৰাজী গুজৰাটীলৈ অনুবাদ কৰা। তেতিয়াহে মনুষ্যই নিজক সুধিব যে আমি ক'ৰ নিবাসী। কোনোৱে শৰীৰ এৰিলে কয় স্বৰ্গলৈ গ'ল, কিন্তু স্বৰ্গ এতিয়া ক'ত আছে? এতিয়াতো হৈছে কলিযুগ। নিশ্চয় পুনৰ্জন্মও ইয়াতেই ল'ব। স্বৰ্গতো সত্যযুগক কোৱা হয়। তালৈ এতিয়া কেনেকৈ যাব? এয়া সকলো বিচাৰ সাগৰ মন্থন কৰিবলগীয়া কথা। এনেকৈ স্পষ্টকৈ পাৰ্থক্য বুজোৱা উচিত। তাত লিখি দিয়া ভগৱানুবাচ। প্ৰত্যেকে নিজক সোধা, মই সত্যযুগী ৰাম ৰাজ্যৰ নিবাসী নে কলিযুগী ৰাম ৰাজ্যৰ নিবাসী? তোমালোক ব্ৰাহ্মণ হৈছা, সংগমবাসী। তোমালোকতো কোনেও নাজানাই। তোমালোক হৈছা সকলোৰে পৰা ওপৰা।
তোমালোকে সত্যযুগ কলিযুগক যথাৰ্থ ৰূপত জানা। তোমালোকেই সুধিব পাৰা যে আপুনি বিকাৰী ভ্ৰষ্টাচাৰী নে নিৰ্বিকাৰী শ্ৰেষ্ঠাচাৰী। ইয়াৰ ওপৰত তোমালোকে কিতাপো লিখিব পাৰা। নতুন নতুন কথা উলিয়াব লগা হয়, যাৰ দ্বাৰা মনুষ্যই এইটো বুজে যে ভগৱান সৰ্বব্যাপী নহয়। তোমালোকৰ এয়া লিখনি দেখি নিজেই ভিতৰৰ পৰা সুধিব, ইয়াক লৌহ যুগ বুলি সকলোৱে ক'ব, ইয়াক সত্যযুগী দৈবী ৰাজ্য বুলিতো কোনেও ক'ব নোৱাৰে। এয়া নৰক নে স্বৰ্গ? এনেকুৱা উৎকৃষ্ট লিখনি ল'ব লাগে যাতে মনুষ্যই নিজক বুজি পায় যে আমি যথাযথ নৰকবাসী পতীত। আমাৰ মাজত দৈবী গুণ নাই। কলিযুগত কোনো সত্যযুগী হ'ব নোৱাৰে। এনেকৈ বিচাৰ সাগৰ মন্থন কৰি লিখিব লাগে। যিয়ে অৰ্জন কৰে তেওঁৱেই অৰ্জুন। গীতাত অৰ্জুনৰ নাম দিছে। বাবাই কয়, এয়া যি গীতা আছে তাত আটাত নিমখৰ পৰিমাণৰ দৰে সত্যতা আছে। নিমখ আৰু চেনিৰ মাজত কিমান পাৰ্থক্য? এবিধ মিঠা আনবিধ নিমখীয়া। শ্ৰীকৃষ্ণ ভগৱান উবাচ বুলি লিখি গীতাখনেই লুণীয়া কৰি দিছে। মনুষ্য কিমান যে দলদলনিত আবদ্ধ হৈ যায়, বেচেৰাহঁতে জ্ঞানৰ ৰহস্যও নাজানে। জ্ঞান ভগৱানে তোমালোককহে শুনায়, আন কোনেও নাজানে। জ্ঞানটো অতি সহজ, কিন্তু ভগৱানে যে পঢ়ায় সেয়া পাহৰি যায়। শিক্ষককেই পাহৰি যায়, নহ'লে বিদ্যাৰ্থীয়ে শিক্ষকক কেতিয়াও নাপাহৰে। বাৰে বাৰে কয়, বাবা আমি আপোনাক পাহৰি যাওঁ। বাবাই কয়, মায়া কম নহয়। তোমালোক দেহ অভিমানী হৈ যোৱা, বহুত বিকৰ্ম হৈ যায়। এনেকুৱা এটি দিন নাযায় যিদিনা কোনো বিকৰ্ম নহয়। এটা মুখ্য বিকৰ্ম এইটো কৰা যে পিতাৰ আজ্ঞাকেই পাহৰি যোৱা। পিতাই আজ্ঞা কৰে, মন মনা ভৱ, নিজক আত্মা বুলি বুজা। এইটো আজ্ঞা পালন নকৰিলে নিশ্চয় বিকৰ্মই হ'ব। বহুত পাপ হৈ যায়। পিতাৰ আজ্ঞা অতি সহজেও হয়, অতি কাঢ়াও হয়। যিমানেই মগজ নখটুৱাওক তথাপি পাহৰি যায়, কিয়নো আধা কল্পৰ দেহ অভিমান আছে। 5 মিনিটো যথাৰ্থ ৰীতিৰে স্মৃতিত বহিব নোৱাৰে। যদি গোটেই দিন স্মৃতিত থাকে তেনেহ'লেতো কৰ্মতীত অৱস্থা হৈ যাব। পিতাই বুজায়, ইয়াৰ বাবে বহুত যত্নৰ প্ৰয়োজন। তোমালোকেতো সেই পাৰ্থিৱ শিক্ষা বৰ ভালকৈ পঢ়া। বুৰঞ্জী ভূগোল পঢ়াৰ কিমান অভ্যাস আছে, কিন্তু স্মৃতিৰ যাত্ৰাত থকাৰ একেবাৰেই অভ্যাস নাই। নিজক আত্মা বুলি নিশ্চয় কৰি পিতাক স্মৰণ কৰা, এয়া হৈছে নতুন কথা। বিবেকে কয়, এনেহেন পিতাকটো ভালকৈ স্মৰণ কৰা উচিত। অলপ সময় উলিয়াই ৰুটি টুকুৰা খায়, সেয়াও পিতাৰ স্মৃতিত। যিমানেই স্মৃতিত থাকিবা সিমানেই পাৱন হবা। এনেকুৱা বহুত সন্তান আছে যাৰ ইমান পইচা আছে যে সুতৰ পইচাৰেই চলি থাকে। পিতাক স্মৰণ কৰি ৰুটি টুকুৰা খাই থকা বছ, কিন্তু মায়াই স্মৰণ কৰিবলৈ নিদিয়ে। কল্প পূৰ্বে যিয়ে যিমান পুৰুষাৰ্থ কৰিছিল সিমানেই কৰিব। সময় লাগে। কোনোৱে তীব্ৰ দৌৰ লগাই উপনীত হৈ যাব, এনেকুৱা হ'ব নোৱাৰে। ইয়াত দুজন পিতা আছে। বেহদৰ পিতা নিজাৰ শৰীৰ নাই, তেওঁ এওঁৰ ব্ৰহ্মাৰ শৰীৰত প্ৰৱেশ কৰি কথা কয়। গতিকে পিতাৰ শ্ৰীমতত চলা উচিত। পিতাই সন্তানসকলক এইটো শ্ৰীমত দিয়ে যে দেহ সহিত সকলো ধৰ্ম ত্যাগ কৰি নিজক আত্মা বুলি বুজা। তোমালোক পবিত্ৰ হৈ আহিছিলা। 84 জন্ম লৈ লৈ তোমালোক আত্মাসকল পতীত হৈ গলা। এতিয়া পাৱন হ'বৰ বাবে শ্ৰীমতত চলা। তেতিয়া পিতাই নিশ্চয়তা প্ৰদান কৰে যে তোমালোকৰ পাপ খণ্ডন হৈ যাব। তোমালোক আত্মাসকল কাঞ্চন হৈ যাবা। আকৌ তাত দেহো কাঞ্চন পাবা। যিসকলে এইটো কুলৰ হ'ব তেওঁলোকে তোমালোকৰ কথা শুনি চিন্তাত পৰি যাব। ক'ব, তোমালোকৰ কথাটো একেবাৰেই ঠিক। পাৱন হ'বলৈ হ'লে কাকো দুখ নিদিবা। মন বচন কৰ্মৰে পবিত্ৰ হ'ব লাগে। মনত ধুমুহা আহিব। তোমালোকে বেহদৰ বাদশ্বাহী লোৱা নহয়। লাগিলে তোমালোকে সঁচাকৈ কোৱা বা নোকোৱা, কিন্তু পিতাই নিজে কয় মায়াৰ বহুত নেতিবাচক সংকল্প উদয় হ'ব, কিন্তু কৰ্মেন্দ্ৰিয়ৰে কেতিয়াও
বিকৰ্ম নকৰিবা। কৰ্মেন্দ্ৰিয়ৰে কোনো পাপ কৰিব নালাগে। গতিকে এই পাৰ্থক্যৰ কথাবোৰ ভালদৰে লিখিব লাগে। শ্ৰীকৃষ্ণই পুৰা 84 জন্ম লয় আৰু শিৱই পুনৰ জন্ম নলয়। তেওঁ শ্ৰীকৃষ্ণ হৈছে সৰ্বগুণ সম্পন্ন দেৱতা। তেওঁতো শিৱ হয়েই পিতা। তোমালোকে দেখিছা যে পাণ্ডৱৰ চিত্ৰ কিমান ডাঙৰ ডাঙৰকৈ তৈয়াৰ কৰিছে। ইয়াৰ অৰ্থ হৈছে তেওঁলোক ইমান বিশাল বুদ্ধিৰ আছিল, বুদ্ধি বিশাল আছিল, তেওঁলোকে আকৌ শৰীৰক বিশাল কৰি দিলে। তোমালোকৰ নিচিনা বিশাল বুদ্ধি আৰু কাৰো হ'ব নোৱাৰে। তোমালোকৰ হৈছে ঈশ্বৰীয় বুদ্ধি। ভক্তিত কিমান ডাঙৰ ডাঙৰ চিত্ৰ তৈয়াৰ কৰি পইচা আদি নষ্ট কৰে। কিমান বেদ শাস্ত্ৰ উপনিষদ আদি লিখি কিমান খৰচ কৰিলে। পিতাই কয়, তোমালোকে কিমান পইচা নষ্ট কৰি আহিছা। বেহদৰ পিতাই আপত্তি দৰ্শায়। তোমালোকে অনুভৱ কৰা, পিতাই পইচা বহুত দিলে। ৰাজযোগ শিকাই ৰজাৰো ৰজা কৰি তুলিলে। সেই পাৰ্থিৱ পঢ়া পঢ়ি বেৰিষ্টাৰ আদিও হয়, আকৌ তাৰ পৰা উপাৰ্জন হয়। সেয়েহে কোৱা হয়, জ্ঞান হৈছে উপাৰ্জনৰ উৎস। এই ঈশ্বৰীয় পঢ়াও হৈছে উপাৰ্জনৰ উৎস, যাৰ দ্বাৰা বেহদৰ বাদশ্বাহী পোৱা যায়। ভাগৱত ৰামায়ণ আদিত কোনো জ্ঞান নাই, কোনো লক্ষ্য উদ্দেশ্যই নাই। পিতা যি জ্ঞানেৰে পৰিপূৰ্ণ তেওঁ বহি সন্তানসকলক বুজায়। এয়া হৈছে একেবাৰে নতুন পঢ়া। সেয়াও কোনে পঢ়ায়? ভগৱানে। নতুন সৃষ্টিৰ মালিক কৰি তুলিবৰ কাৰণেই পঢ়ায়। এই লক্ষ্মীনাৰায়ণে এই পঢ়াৰ দ্বাৰাই উচ্চ পদ পালে। ক'ত ৰজা ক'ত প্ৰজা, কাৰোবাৰ ভাগ্য মুকলি হ'ল মানে বৈতৰণি পাৰ হৈ গ'ল। বিদ্যাৰ্থীয়ে বুজিব পাৰে যে আমি পঢ়ি আকৌ অন্যক পঢ়াব পাৰিম নে নোৱাৰিম। পঢ়াৰ প্ৰতি পূৰা মনোযোগ দিয়া উচিত। পাথৰ বুদ্ধিৰ হোৱাৰ কাৰণে একোৱে বুজি নাপায়। তোমালোকৰ বুদ্ধি সোণৰ দৰে হ'ব লাগে। সেয়া তেওঁলোকৰ হ'ব যিসকল সেৱাত ব্ৰতী হৈ থাকিব। বেজৰ ওপৰতো কাৰোবাক বুজাব পাৰা। বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ লোৱা। ভাৰত স্বৰ্গ আছিল জানো? কালিৰ কথা। ক'ত 5000 বছৰৰ কথা, ক'ত লাখ লাখ বছৰৰ কথা। কিমান পাৰ্থক্য। তোমালোকে বুজালেও নুবুজে যেন একেবাৰে পাথৰ বুদ্ধিৰ। এই বেজ তোমালোকৰ বাবে এখন গীতাৰ দৰে। ইয়াত সকলো পঢ়া সমাহিত হৈ আছে। মনুষ্যটো ভক্তিমাৰ্গৰ গীতাৰ কথাহে স্মৃতিত থাকে। এতিয়া তোমালোকে পিতাৰ দ্বাৰা যি গীতা শুনা, তাৰ দ্বাৰা তোমালোকে 21 জন্মৰ বাবে সদ্গতি পোৱা। আৰম্ভণিত তোমালোকেই গীতা পঢ়িছা, পূজাও তোমালোকৰেই আৰম্ভ কৰিছা। এতিয়া পুৰুষাৰ্থ কৰি গৰীবসকলক ভক্তিমাৰ্গৰ শিকলিৰ পৰা উদ্ধাৰ কৰিব লাগে। কাৰোবাক নহয় কাৰোবাক বুজাই থাকা, তাৰ পৰা এজন দুজন ওলাব। যদি 5-6 জন একেলগে আহে, তেন্তে বেলেগ বেলেগ প্ৰপত্ৰ পূৰাই বেলেগ বেলেগে বুজাবলৈ চেষ্টা কৰিব লাগে। নহ'লে তাৰ মাজত যদি এজনো বেয়া থাকে, তেন্তে সকলোকে নষ্ট কৰি দিব। প্ৰপত্ৰটো নিশ্চয় বেলেগে পূৰাব লাগে। এজনে আনজনৰ যাতে নেদেখে, তেতিয়াহে তেওঁলোকে বুজিব। এয়া সকলো যুক্তি লাগে। তেতিয়াহে তোমালোক সফল হৈ গৈ থাকিবা। পিতাও ব্যৱসায়ী হয়। যিসকল বুদ্ধিয়ক হ'ব তেওঁলোকেও ভাল ব্যৱসায় কৰিব। পিতাই কিমান লাভত লৈ আহে। দল বান্ধি একেলগে আহিলে কোৱা প্ৰপত্ৰ পৃথকে পৃথকে পূৰাব লাগিব। যদিহে সকলো ধাৰ্মিক মনৰ হয়, তেন্তে একেলগে বহাই সুধিব লাগে, গীতা পঢ়িছেনে? দেৱতাসকলক মানেনে? বাবাই কৈছে ভক্তসকলকহে শুনাব লাগে। মোৰ ভক্ত আৰু দেৱতাসকলৰ ভক্তসকলে সোনকালে বুজিব। পাথৰক পাৰস কৰি তোলা এয়া কোনো মাহিৰ ঘৰ নহয়। দেহ অভিমান হৈছে অতিকৈ কাঢ়া, বহুত লেতেৰা বেমাৰ। যেতিয়ালৈকে দেহ অভিমান আঁতৰি নাযায়, তেতিয়ালৈকে শুধৰণি হোৱা বৰ কঠিন। ইয়াৰ বাবে পুৰা নাৰায়ণী নিচাৰ প্ৰয়োজন। আমি অশৰীৰী হৈ আহিছোঁ, অশৰীৰী হৈ যাব লাগে। ইয়াত আছেই বা কি? পিতাই কৈছে মোক স্মৰণ কৰা। ইয়াতেই যত্নৰ প্ৰয়োজন। লক্ষ্য অতি উচ্চ। চাল চলনৰ পৰা বুজা যায় যে এওঁ কল্প পূৰ্বৰ দৰেই ভাল সহায়কাৰী হ'ব।
ভাল বাৰু অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা আৰু বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ, মন বচন কৰ্মৰে পবিত্ৰ হৈ থাকিব লাগে। কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা যাতে কোনো বিকৰ্ম নহয় তাৰ বাবে সাৱধান হ'ব লাগে। আত্মাক কাঞ্চন কৰি তুলিবৰ কাৰণে স্মৃতিত নিশ্চয় থাকিব লাগে। 2 নম্বৰ, দেহ অভিমানৰ কাঢ়া বেমাৰৰ পৰা ৰক্ষা পাবলৈ নাৰায়ণী নিচাত থাকিব লাগে। অভ্যাস কৰা, মই অশৰীৰী হৈ আহিছিলোঁ, এতিয়া অশৰীৰী হৈ উভতি যাব লাগে। বৰদান, যোগ কৰা আৰু কৰোৱাৰ যোগ্যতাৰ লগতে প্ৰয়োগী আত্মা হোৱা। যোগ কৰা আৰু কৰোৱাৰ যোগ্যতাৰ লগতে প্ৰয়োগী আত্মা হোৱা। বাপ দাদাই দেখিলে সন্তানসকল যোগ কৰা আৰু কৰোৱা দুয়োটাতে পাকৈত। গতিকে যেনেকৈ যোগ কৰা কৰোৱাত যোগ্য হোৱা তেনেকৈ প্ৰয়োগ কৰাটো যোগ্য হোৱা আৰু কৰি তোলা। এতিয়া প্ৰয়োগী জীৱনৰ আৱশ্যকতা আছে। সৰ্বপ্ৰথমে পৰীক্ষা কৰা যে নিজৰ সংস্কাৰ পৰিৱৰ্তনত কিমানলৈকে প্ৰয়োগী হৈছা, কিয়নো শ্ৰেষ্ঠ সংস্কাৰেই শ্ৰেষ্ঠ সংস্কাৰৰ ৰচনাৰ বুনিয়াদ। যদি বুনিয়াদ শক্তিশালী তেন্তে অন্য সকলো কথা স্বতঃ শক্তিশালী হৈয়ে আছে। শ্লোগান, অনুভৱী আত্মা কেতিয়াও বায়ুমণ্ডল বা সংগৰ ৰংগত আহিব নোৱাৰে। অনুভৱী আত্মা কেতিয়াও বায়ুমণ্ডল বা সংগৰ ৰংগত আহিব নোৱাৰে। ওম শান্তি। অব্যক্ত চাইলেন্সৰ দ্বাৰা ডবল লাইট ফৰিষ্টা স্থিতিৰ অনুভৱ। সদায় আনন্দত ডুলি থাকোঁতা, সকলোৰে বিঘ্ন হৰণ কৰোঁতা বা সকলোৰে কঠিনতাক সহজ কৰোঁতা তেতিয়াহে হবা যেতিয়া সংকল্পত দৃঢ়তা থাকিব আৰু স্থিতিত ডবল লাইট হবা। মোৰ একোৱেই নাই, সকলো পিতাৰ। যেতিয়া বোজা নিজৰ ওপৰত ৰাখা তেতিয়া সকলো প্ৰকাৰৰ বিঘ্ন আহে। মোৰ নহয় তেন্তে নিৰ্বিঘ্ন। ওম শান্তি।